অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজা দিন আৰু প্ৰয়াত শিল্পীগৰাকীৰ উপজা দিনত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই উপজা দিনৰ উলগ অনুষ্ঠান অনুষ্ঠিত কৰিছে। শিৱসাগৰৰ ঐতিহ্য বৰপুখুৰী পাৰত আজি আছুৰ প্ৰায় 15 সহস্ৰাধিক কৰ্মীয়ে 15,000 মাটি চাকি শিৱসাগৰ বৰপুখুৰী পাৰত প্ৰজ্বলন কৰি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আছে, মই বৰ্তমান তেওঁৰ ভাষ্য ল'ম। শিল্পীগৰাকী অবিহনে প্ৰথমটো জন্মদিন অসমৰ সকলো স্তৰৰ জনসাধাৰণে খুব দুখেৰে সৈতে সকলোৰে মনত এটা গভীৰ বিষাদেৰে সৈতে সকলোৱে তেখেতৰ উপজা দিন পালন কৰিছে। আমি সদৌ অসম ছাত্ৰ সন্থায়ো 3দিনীয়া কাৰ্যসূচীৰে তেখেতৰ জন্মদিন পালন কৰিছোঁ। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথা, যিগৰাকী ব্যক্তিয়ে গোটেই জীৱনৰ প্ৰত্যেকটো ক্ষণত অসমৰ প্ৰতিগৰাকী মানুহৰ প্ৰতি, ধনী দুখীয়া নিচলা সকলোৰে প্ৰতি চিন্তা কৰি গ'ল, যিগৰাকী ব্যক্তিয়ে নিজৰ কথাৰে, নিজৰ শব্দৰে, নিজৰ সৃষ্টিৰে অসমৰ যি সাংস্কৃতিক ভঁৰাল, অসমৰ যি উপাদান, সেই উপাদান শক্তিশালী কৰি গ'ল, সেইগৰাকী ব্যক্তিক এনেকুৱা ধৰণে আমি তেখেতৰ উপজা দিনত অকালতে হেৰুৱাই তেওঁৰ উপজা দিন তেওঁৰ অবিহনে পালন কৰিব লগা হৈছে। এতিয়া সকলো মানুহে বিচাৰিছে যে প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে সংঘটিত হোৱা অন্যায়ৰ প্ৰতি বিচাৰ লাগে, জুবিন গাৰ্গৰ প্ৰতি ন্যায়ৰ বিষয়টোক স্পষ্ট কৰিব লাগে আৰু জুবিন গাৰ্গৰ প্ৰতি ন্যায় নিশ্চিত কৰিবৰ কাৰণে এই স্থানৰ পৰা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ঐতিহাসিক বৰপুখুৰীৰ পাৰত শিৱসাগৰীয়া ছাত্ৰ সমাজ, শিৱসাগৰৰ সমাজ জীৱনৰ সকলো ব্যক্তি, সকলোৰে সহযোগিতাৰে সৈতে 15,555 গছি বন্তি প্ৰজ্বলনেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই স্থানৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে অসমে যেতিয়ালৈকে প্ৰতিবাদ নকৰে, আন্দোলন নকৰে, একো পাবৰ কাৰণে সক্ষম হোৱা নাই। আজি তেখেতৰ উপজা দিনটোতো আমি মানৱ শৃংখল কাৰ্যসূচীৰে সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এটাই কথা, জুবিন গাৰ্গক ন্যায় দিব লাগে। SIT গঠন কৰা হৈছে। SITয়ে পানী নসৰকা এখন চাৰ্জশ্বিট দাখিল কৰিব লাগে, যাৰ ভিত্তিত প্ৰত্যেকগৰাকী অভিযুক্ত, যিসকল দোষী, সেইসকলে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়। আৰু এইখিনি সময়ত আমি নতুন প্ৰজন্ম, অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ এটা আহ্বান জনাব বিচাৰিছোঁ। সকলোৱে দুখত আছে, কিন্তু এইখিনি সময়ত এটা উচতনি দিয়া চক্ৰ ইতিমধ্যে সক্ৰিয় হৈছে। কোনোবাই ভূমিকম্প বিচাৰিব, কোনোবাই বিচাৰিব যে অসমৰ প্ৰত্যেকটো স্তৰৰ জনসাধাৰণ ওলাই আহি সকলোতে কেৱল সংঘৰ্ষমূলক ব্যৱস্থা সৃষ্টি কৰিবৰ কাৰণে। এই ব্যৱস্থাৱলীৰ পৰা সকলোকে বিৰত থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। গণতান্ত্ৰিকভাৱে আমি আমাৰ আন্দোলন আগবঢ়াই লৈ যাব লাগিব। গণতান্ত্ৰিক আন্দোলনৰ যোগেদি জুবিন দাই ন্যায় নোপোৱা পৰ্যন্ত আমাৰ শক্তিশালী সংগ্ৰাম অব্যাহত ৰাখিবৰ কাৰণে আজিৰ দিনটোত সংকল্প ল'বলৈ আহ্বান জনাইছোঁ। আৰু জুবিন দা য'তেই আছে কুশলে থাকক, তেখেতৰ অবিহনে তেখেতক আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিবৰ কাৰণে সংকল্প লৈছোঁ আৰু সকলোকে এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে শক্তিশালীভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হয়, মই দেখুৱাইছোঁ যে প্ৰাণৰ শিল্পীগৰাকীৰ আজি উপজা দিনত তেখেতৰ উপজা দিনৰ উলগ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰ 15,500 মাটিৰ চাকিৰে উজ্বলাই তুলিছে আৰু এইগৰাকী মহান শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা কৰাৰ লগতে জুবিন গাৰ্গে যাতে ন্যায় পায়, জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়াসকলে যাতে কঠোৰতকৈ শাস্তি লাভ কৰে, তাৰেই কামনা কৰিছে, তাৰেই দাবী উত্থাপন কৰিছে। মই দেখুৱাইছোঁ এয়া শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত এনেধৰণেই আছু কৰ্মীসকলৰ লগতে শিৱসাগৰৰ সমাজ জীৱনৰ সৈতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্নজনে আজি ইয়াত মাটিৰ চাকিৰে ইয়াত বন্তি প্ৰজ্বলন কৰিছে। মই দেখুৱাইছোঁ, তোমাৰ ওচৰলৈ আহিছোঁ। আজি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন। হয়, নিশ্চিত বহুত দুখী অনুভৱ হৈছে আজি, যিহেতু তেখেতৰ জন্মদিনটিত আজি আমাৰ লগত তেখেত নাই। বহুত বেছি দুখ লাগিছে। কিনো ক'বলৈ আচলতে শব্দ নাইকিয়া হৈ গৈছে। তেখেতৰ ইমান এটা ভাল দিনত তেখেত আজি আমাৰ লগত নাই। বিশেষ ক'বলৈ একো নিবিচাৰিম, কাৰণ বহুত বেছি দুখ লাগিছে। তেখেতৰ কাৰণে শব্দ নাইকিয়া হৈ গৈছে আমাৰ মাজত। হয়, আচলতে জুবিন গাৰ্গৰ অবৰ্তমানত আজি জুবিন গাৰ্গৰ জন্মদিন ইয়াত উদযাপন কৰিবলগীয়া হৈছে। অতি দুখৰ বিষয় যে আজি 53 সংখ্যক জন্মদিন আৰু এই জুবিন গাৰ্গৰ অবৰ্তমানত তেখেতৰ জন্মদিন উদযাপন কৰি আচলতে কোনেও আনন্দ ফূৰ্তি কৰিব পৰা নাই। সকলোৱে আচলতে এক মনত সুখ বেদনা লৈ আজি এনেধৰণেই বন্তি প্ৰজ্বলন কৰিবলগীয়া হৈছে। জুবিন দাৰ আত্মাৰ শান্তিৰ কামনা কৰিছে আৰু যিসকলে ইতিমধ্যেই আচলতে
এই জুবিনদাৰ মৃত্যুৰ সৈতে জড়িত হৈ আছে সকলোকে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে হাতত মমবাতি হয় আমাৰ হয়তো আমি বহুতে দুখিত যিটো হ'ল আমাৰ জুবিনদাৰ লগত তাৰ বাবে আজি জুবিনদাৰ জন্মদিনৰ উপলক্ষে আমি দলৰ সন্মুখত পুখুৰীৰ পাৰত চাকি জ্বলাইছোঁ তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে জুবিনদাৰ ন্যায় আমি সোনকালে হেৰি কৰিছোঁ হয় জুবিনদাৰ জন্মদিনত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ওলগ জনাইছে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে সমান্তৰালকৈ জুবিন গাৰ্গে যাতে ন্যায় লাভ কৰে দুখীয়ে কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰে সেয়াৰো দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৰমিয়ন ফুকন সহ সকলো ছাত্ৰ কৰ্মীয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ